Hello everyone, তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটোলৈ। তোমালোক যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এইচএছ ফাইনেল এক্সাম দি আছিলা তেওঁলোকৰ অলৰেডি কেইখনমান ছাবজেক্ট যিহেতু তোমালোকে দি উঠিছা। এতিয়া তোমালোকৰ নেক্সট এক্সাম আছে এডুকেশ্যন বিষয়টোৰ কাৰণে আমি তোমালোকৰ কি গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকে চাব লাগিব। মই তোমালোকক ভিডিঅ'টো বহুত দিনৰ আগতে প্ৰস্তুত কৰি দিম বুলি ভাবিছিলোঁ, কিন্তু মই কিছুমান অসুবিধাৰ কাৰণে দিব পৰা নাছিলোঁ, কাৰণ মই ক্লাছ 9, 10 চবৰে দি আছিলোঁ যিহেতু, সেইকাৰণে দিয়া নহ'ল। তোমালোকৰ যিহেতু কাইলৈ তোমালোকৰ ড্ৰপ আছে, তোমালোকে কাইলৈ দিনটোৰ কাৰণে পঢ়িব পাৰিবা। তোমালোকক এই ভিডিঅ'টো মই আজি আপলোড কৰাই দিছোঁ। তোমালোকে এইখিনি কুৱেশ্যন মই তোমাক যিখিনি কুৱেশ্যন ক'ম সেইখিনি তোমালোকে খুব ধ্যান দি পঢ়িবা। তোমালোকে যিহেতু এইকেইদিন পঢ়িয়ে আছিলা, আৰু মই যোনখিনি কুৱেশ্যন তোমালোকক প্ৰভাইড কৰিম এই ভিডিঅ'টোৰ মাধ্যমেৰে, তোমালোকে সেই কুৱেশ্যনখিনি পঢ়িবলৈ যত্ন কৰিবা। তোমালোকে সেইখিনি কুৱেশ্যনৰ ভিতৰতে পাবা বুলি মোৰ বিশ্বাস আছে। এতিয়া আহা আমি এডুকেশ্যন বিষয়টোৰ কেনেকৈ ধৰণে পেপাৰখনৰ ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ হয়, মাৰ্কছৰ ডিষ্ট্ৰিবিউশ্যনটো কেনেকৈ হয়, পেপাৰখন কেনেকুৱা পেটাৰ্ণত আহে, আমি সেইটো বিষয়ে প্ৰথমতে আলোচনা কৰিলোঁ। চোৱা, আমাৰ কুৱেশ্যন নম্বৰ 1 যে তোমালোকক এক লগা কুৱেশ্যন আহিব। এক লগা কুৱেশ্যন তোমালোকক 16টামান দিব, কিন্তু তোমালোকে 12টা কৰিব লাগিব। তাৰ পৰা বাছি তোমালোকে যিকেইটা পাৰা 12টা কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 2 তোমালোকৰ 2 মাৰ্কছ আহিব প্ৰত্যেকটো কুৱেশ্যনৰ। 2 মাৰ্কছ অফ ইচ তোমাৰ 2 × 24 মানে 12, 24 নম্বৰ হ'ব টোটেল মাৰ্কছ। তাতো তোমালোকৰ 16টামান কুৱেশ্যন থাকিব, তোমালোকে 12টা কৰিব লাগিব। বাছি তোমালোকে যোনটো পাৰা সেইটো কৰি ল'বা। তাৰপিছতে 3 নম্বৰ কুৱেশ্যনত তোমালোকে 4 মাৰ্কছৰ কুৱেশ্যন আহিব। তোমালোকে তাৰ পৰা 10টা কৰিব লাগিব, তোমালোকে 15টা কুৱেশ্যন থাকিব। 5টা মানে তোমালোকে এৰি দিব পাৰিবা, বাকী 10টা তোমালোকে বাছি লৈ কৰিব পাৰিবা। তাৰপৰা কুৱেশ্যন নম্বৰ 4ত তোমালোকৰ 6 মাৰ্কছ কুৱেশ্যন থাকিব। তাৰে তোমালোকৰ 6টা থাকিব, তাৰে তোমালোকে 4টা অংক মানে 4টা কুৱেশ্যন কৰিব লাগিব। আৰু তাৰে তোমালোকৰ এটা অংক থাকিব, একেবাৰে লাষ্টৰ চেপ্টাৰটোৰ যোনটো অংক আছে তাৰ এটা অংক, আমি সেইটো কমন অংক, আমি সেই অংকটো তোমালোকে মই যোনটো অংকৰ কথা ক'ম, কোনটো মানে পদ্ধতিৰ অংক, সেই তোমালোকে খুব ধ্যান দি চাবা। তোমালোকে সেই 6 মাৰ্ক এটা তোমালোকে একদম পাবাই মানে। আৰু ইয়াত 4 নম্বৰ লগা কুৱেশ্যন এটা চিত্ৰ আহিব, তোমালোকে সেইকেইটা বস্তু চাবা। টোটেল আমাৰ মাৰ্কছৰ পেপাৰটো হ'ব 100, হয়নে? এতিয়া আমি আহা প্ৰথম চেপ্টাৰৰ পৰা আমি আৰম্ভ কৰোঁ। যিহেতু মোৰ ওচৰত তোমালোকৰ এডুকেশ্যন কিতাপ যিহেতু নাই, মই তোমালোকৰ এখন গাইডৰ পৰাই বস্তুখিনি তোমালোকক দেখাই দিম। তোমালোকৰ এখন মডেল এনচাৰ বেংক হয়, এইখনৰ পৰাই তোমালোকক মই কোনখিনি কুৱেশ্যন তোমালোকে চাব লাগিব মই তোমালোকক দি দিম। তোমালোকে সেই কুৱেশ্যনখিনি খুব ধ্যান সহকাৰে পঢ়িবা। চোৱা, এতিয়া আমি ইয়াত চাম প্ৰথম কুৱেশ্যনটো তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি কোন আছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, দেখিছা? তাৰপিছতে চাব লাগিব তোমালোকৰ মুডালি আয়োগৰ নিয়োগ কেতিয়া কৰা হৈছিল? মুডালি আয়োগখন কি নামেৰে জনা যায়? মাধ্যমিক শিক্ষা আয়োগ বুলি কোৱা হয়। তাৰপিছতে চোৱা, তাৰপিছত চাবা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কেতিয়া গঠন কৰা হৈছিল, হয়নে? 47 নম্বৰ কুৱেশ্যনটো চাবা। মই তোমালোকক যিখিনি কুৱেশ্যনৰ কথা ক'ম সেইখিনি তোমালোকে খুব ধ্যান দি চাবা হা। তাৰপিছতে এইটো চাবা তোমালোকে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত প্ৰাথমিক শিক্ষা উন্নতিৰ বাবে কি পৰামৰ্শ আগবঢ়োৱা হৈছিল? অপাৰেশ্যন ব্লেকবোৰ্ড হয়, ইম্পৰ্টেণ্ট হয়। DS কোঠাৰ নেতৃত্বত শিক্ষা আয়োগ গঠন কৰা হৈছিল, কি শিক্ষা আয়োগ? 1964 চনত দেই। সেইখিনি খুব গুৰুত্বপূৰ্ণ। আমি এটা চেপ্টাৰকৈ এনেকৈ চাই যাম। তোমালোকক মই একদম খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যনখিনিহে দিম, মই দৰকাৰীকৈ নিদিওঁ। সেইখিনি কিন্তু তোমালোকে স্কিপ নকৰিবা। তাৰপিছত নেক্সট তোমালোকে এইটো কুৱেশ্যন চাবা। তাৰপিছতে আমি চাম, এতিয়া বৰ্তমান আমি জানো যে আমাৰ যিটো 10+2+3 শিক্ষাৰ যিটো সূত্ৰ আছিলে, এই সূত্ৰটো তোমালোকে কোঠাৰ আয়োগে দিছিলে। কিন্তু এতিয়া আমি জানো যে নতুন শিক্ষানীতিত আমাৰ কি মানে ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ হ'ল শিক্ষাৰ, সেইটো কুৱেশ্যন সুধিব পাৰে দেই। আচ্ছা, 1964 পৰা 66 চনৰ শিক্ষা আয়োগটোৰ আন এটা নাম কি হয়? কোঠাৰী আয়োগ হয়। সেইখিনি খুবেই গুৰুত্বপূৰ্ণ হয়, সেইখিনি চাবা। চোৱা, এইটো চাবা, অসমৰ প্ৰথমখন মাধ্যমিক শিক্ষা বিদ্যালয়ৰ নাম কি হয়? তাৰপিছত তোমালোকে চাবা, অসম মাধ্যমিক শিক্ষা আইনখন কেতিয়া গৃহীত কৰা হৈছিল? অসম মাধ্যমিক শিক্ষা বৰ্ডৰ কাৰ্যালয় ক'ত আছে? গুৱাহাটীত আছে। মুডালি আয়োগৰ প্ৰতিবেদনৰ অধ্যায় কেইটা আছে সেইটো চাবা। এইখিনি খুবেই গুৰুত্বপূৰ্ণ। বৰ্তমানৰ কটন কলেজিয়েট স্কুলৰ পুৰণি নাম কি আছিলে? গুৱাহাটী ইংলিছ স্কুল হয়। এইখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন, এইখিনি তোমালোকে চাবা। আৰু ইয়াত তোমালোকক কি চাব লাগিব মই কৈ আছোঁ। চোৱা, ECCEৰ সম্পূৰ্ণ ৰূপটো কি? আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন হয়, হয়নে? তাৰপিছতে আৰু কি চাব লাগিব মই দিছোঁ, জাতীয় শিক্ষানীতি 1986 চনৰ গ্ৰহণৰ পৃষ্ঠপোষকতা কৰা ব্যক্তিজনৰ নাম কি আছিল? প্ৰয়াত ৰাজীৱ গান্ধী হয়, হয়নে? তাৰপিছত ইয়াত চাবা তোমালোকে কি চাব লাগিব কৈ দিছোঁ, অসমৰ মাধ্যমিক শিক্ষা বৰ্ড কেতিয়া গঠন কৰা হৈছিল? এইখিনি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, সেইখিনি চাবা। তাৰপিছতে আৰু ইয়াত চাবা তোমালোকে এইটো চাবা, নৱোদয় বিদ্যালয় গঠনৰ উদ্দেশ্য কি? হয়নে? সেইখিনি খুবেই গুৰুত্বপূৰ্ণ। কটন কলেজিয়েট স্কুলৰ প্ৰথমজন প্ৰধান শিক্ষকৰ নাম কি আছিল? তাৰপিছত ইয়াত তোমালোকে চাবা, মুডালি আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা দিশ কি আছিল? নৱোদয় বিদ্যালয় কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অপাৰেশ্যন ব্লেকবোৰ্ড মানে কি? ইম্পৰ্টেণ্ট এইখিনি দেই। মই যিখিনি কথা ক'ম তোমালোকে সেইখিনি কিন্তু খুবেই গুৰুত্বপূৰ্ণ, সেইখিনি তোমালোকে দিব লাগিব, মানে সময় দিব লাগিব। নৱোদয় বিদ্যালয়ৰ উদ্দেশ্য, ইয়াতে এনচাৰটো আছে, তোমালোকে চাই ল'ব পাৰিবা।
খালি খুব ধ্যান দি চাবা তোমালোকে পৰীক্ষা ব্যৱস্থা সংশোধনৰ ক্ষেত্ৰত 1986 চনৰ নতুন শিক্ষানীতি আগবঢ়োৱা দুটা পৰামৰ্শ ইম্পৰ্টেণ্ট হয় সেইখিনি মই যিখিনি কথা কওঁ তোমালোকে সেইখিনি খুব গুৰুত্ব সহকাৰে চাবা দেই আচ্ছা শিক্ষাৰ বৃত্তিমুখীকৰণ মানে কি ইম্পৰ্টেণ্ট হয় তাত চাবা তোমালোকে কৰ্ম অভিজ্ঞতা মানে কি ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে ইয়াৰ পৰা চাব লাগিব মুডালী আয়োগৰ প্ৰচলিত মাধ্যমিক শিক্ষা কিয় সংকীৰ্ণ আৰু একমুখী বুলি কৈছিল তাৰপিছতে তোমালোকে এইটো চাবা তাৰপিছত এইটো চাবা হ'ল এইখিনি সব 2 মাৰ্কৰ কুৱেশ্যন দেই এইখিনি তোমালোকৰ 2 মাৰ্কৰ কুৱেশ্যন হয় তাৰপিছত চাব লাগিব তোমালোকে এইটো মুডালী আয়োগৰ পৰামৰ্শ অনুসৰি বা অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ দুটা পৰিৱৰ্তন লিখা অসমৰ মাধ্যমিক শিক্ষাৰ উদ্দেশ্য সম্পৰ্কে দুটা সমস্যা ইম্পৰ্টেণ্ট হয় এইখিনি তাৰপিছত তোমালোকে আৰু চাব লাগিব এইটো গণতান্ত্ৰিক দেশত এখনত দেশৰ শিক্ষাৰ প্ৰয়োজনীয়তা বিষয়ে মুডালী আয়োগে কি পৰামৰ্শ দিছিল ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকে এইটো চাবা 125 নম্বৰ কুৱেশ্যনটো 126 টো চাবা বুজিছা এইখিনি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে চাব লাগিব তাৰপিছত তোমালোকে এইটো চাবা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে সমতাৰ শিক্ষাৰ বাবে কোনবোৰ পৰামৰ্শ আগবঢ়াইছিল ইম্পৰ্টেণ্ট হয় তাৰপিছতে এইটো চাব লাগিব 1961 চনৰ অসম মাধ্যমিক শিক্ষাৰ আয়োগৰ দফাকেইটা কি ইম্পৰ্টেণ্ট হয় বহুতেই ইম্পৰ্টেণ্ট সেইখিনি চাব লাগিব তাৰপিছত তোমালোকে আৰু চাব লাগিব অসমৰ মাধ্যমিক শিক্ষা সমস্যা 4টা উপায় তাৰপিছতে তোমালোকে এইটো চাব লাগিব আমাৰ মাধ্যমিক বিদ্যালয়সমূহৰ আমাৰ শিক্ষা ব্যৱস্থাক দুৰ্বল কৰি তুলিছে মুডালী আয়োগে কিয় এই মন্তব্যটো দিছিল ইম্পৰ্টেণ্ট হয় এইটো চাব লাগিব তাৰপিছতে তোমালোকে আৰু চাব লাগিব ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক শিক্ষা সম্পৰ্কত কি পৰামৰ্শ আগবঢ়াইছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে চাব লাগিব ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰাথমিক শিক্ষা সম্পৰ্কে কি আগবঢ়াইছিল এইখিনি ইম্পৰ্টেণ্ট হয় এইখিনি কিন্তু তোমালোকে স্কিপ নকৰিবা দেই বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকক মই যিখিনি দিছোঁ তোমালোকে সেইখিনি পঢ়িছা নাই মোক কমেণ্টত জনাবাচোন মই তোমালোকক যিখিনি দিছোঁ তোমালোকেতো ভিডিঅ'টো যিহেতু চাবা তোমালোকে চাওঁতে মোক মই দিয়াখিনি তোমালোকে পঢ়িছা নাই সেইটো মোক কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিবা দেই তাৰপিছত চাবা আৰু এইটো চাব লাগিব তোমালোকে সামাজিক নৈতিক মাধ্যমিক মূল্যবোধৰ বিকাশৰ বাবে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি আছিল সেইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় তাৰপিছত চোৱা মাধ্যমিক শিক্ষা আয়োগৰ মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহৰ বিষয়ে কি কৈছিল লিখা এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাব লাগিব তোমালোকে 156 কুৱেশ্যনটো তাত চাব লাগিব 1964 চনৰ শিক্ষা আয়োগৰ গাঁথনি সম্পৰ্কে লিখা ইম্পৰ্টেণ্ট দেই সেইটো চাবা এনচাৰটো পিছৰ ফালে এনচাৰটো তোমালোকে এইফালে দেখাই দিছোঁ মই এইখন আছে তাৰপিছতে আৰু আমি চাব লাগিব আৰু তোমালোকে এই কুৱেশ্যনটো চাব লাগিব 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 5টা বৈশিষ্ট্য লিখা 5টা বৈশিষ্ট্য সেইখিনি তোমালোকে চাব লাগিব তাৰপিছতে আৰু এইটো চেপ্টাৰ আৰু এইটো চাব লাগিব অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ তোমালোকে মই আগতে 2 মাৰ্কৰ কাৰণে দিছিলোঁ তোমালোকে 4-5 মাৰ্কৰ কাৰণে পঢ়ি থবা তেতিয়া 2 মাৰ্কৰ কাৰণে একেখিনি হৈ যাব হয়নে আচ্ছা অসম মাধ্যমিক শিক্ষা বৰ্ডৰ কাৰ্যাৱলী সম্পৰ্কে লিখা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি এইবোৰ কুৱেশ্যন বহুতেই ইম্পৰ্টেণ্ট হয় 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষা সমতা ৰক্ষাৰ বাবে কি দফা আছে দফাখিনি ইম্পৰ্টেণ্ট হয় এইটো চেপ্টাৰ তোমালোকক ইমানতে হৈছে নেক্সট আছে তোমালোকৰ গতানুগতিক শিক্ষাৰ কাৰণে আমি কি ইম্পৰ্টেণ্ট চাব লাগিব তোমালোকক মই সেই তাৰ পৰা দেখাই দিছোঁ তোমালোকক ইয়াত তোমালোকে চাবা এইটো ভাৰত চৰকাৰৰ দ্বাৰা গঠিত ভাৰতৰ প্ৰথম মুক্ত বিদ্যালয়খনৰ নামটো কি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিদ্যালয়ৰ নাম অন্ধ্ৰপ্ৰদেশৰ মুক্ত বিশ্ববিদ্যালয় হয়নে তাৰপিছতে আমি চাম গতানুগতিক শিক্ষা বিদ্যালয়ৰ অগতানুগতিক শিক্ষা কেনেকৈ হয় ডেছ দিছে তোমাৰ ডাকযোগে হয় তাৰপিছতে গতানুগতিক শিক্ষাই গুৰুত্ব দিয়ে কিহৰ ওপৰত ব্যৱহাৰিক আৰু কাৰ্যকৰীৰ ওপৰত হয়নে ইন্দিৰা গান্ধী মুক্ত বিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল 1985 চনত তাৰপিছতে আইজাক পিটমেনে প্ৰথম ডাকযোগে শিক্ষা উদ্ভাৱন কৰিছিল কোনে কৰিছিলে হ'ব পাৰে ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় ক'ত আছে দিল্লীত আছে অসমত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল 2007 চনত হয় এইখিনি বহুতেই ইম্পৰ্টেণ্ট ছাৰ আইজাক পিটমেনে কেতিয়া মানে হেৰি কৰিছিলে জাৰ্মানীত 1856 চনত দেই তাৰপিছতে আমি ইয়াত চাব লাগিব তোমাৰ এইটো চাব লাগিব ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় কেতিয়া হৈছিল সেইটো চাম আমি তাৰপিছতে আৰু ডাকযোগে শিক্ষাত যোগাযোগ মাধ্যম হৈছে কি এটা ইমেইল আদি সেইটো বুজাইছে তাৰপিছতে তোমালোকে ইয়াত চাব লাগিব অগতানুগতিক শিক্ষাৰ লগত জড়িত এটা সংস্থা হৈছে ইগনো হয়নে সেইটো চাবা তাৰপিছতে আৰু আমি চাম তোমালোকৰ এইটো ইগনো ফুল ফৰ্মটো কি ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি হয়নে নহয় তাৰপিছত চোৱা গতানুগতিক আৰু অগতানুগতিক শিক্ষাৰ এটা পাৰ্থক্য ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি পৃথিৱীৰ আটাইতকৈ ডাঙৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নামটো কি চীনৰ টেলিভিছন মুক্ত বিশ্ববিদ্যালয় তাৰপিছতে তুমি জানা এখন ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ নাম কি ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় হয়নে তাৰপিছতে আমি এইটো চাবা তোমাৰ SLMৰ অৰ্থ কি ছেল্ফ লাৰ্ণিং মেটেৰিয়েল হয় SLMৰ ফুল মিনিংটো কি সেইটো সুধিব পাৰে
তাৰপিছতে আৰু চাবা তোমালোকে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া এইবিলাক 2 মাৰ্কৰ কুৱেশ্যন এটা 2 মাৰ্কৰ কুৱেশ্যন আমি পালোঁ তাৰপিছত চাবা সকলোবিলাক মুক্ত শিক্ষাই যে দূৰ শিক্ষা কিন্তু সকলোবিলাক দূৰ শিক্ষাই মুক্ত শিক্ষা নহয় ব্যাখ্যা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তাৰপিছত চোৱা দ্বিমুখী যোগাযোগ দূৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছতে আৰু চাব লাগিব তোমালোকে এইটো চাবা গতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ কিয় পৰিপূৰক বুলি কোৱা হয় মষ্ট ইম্পৰ্টেণ্ট হয় সেইটো চাবা তাৰপিছতে আমি আৰু ইয়াৰ পৰা চাব লাগিব তোমালোকে যোগাযোগ শিক্ষাৰ উৎপত্তি সম্পৰ্কে লিখা সেইটো চাবা তাৰপাছত আমি আৰু চাম তোমাৰ আৰু আমি চাব লাগিব এইটো চাবা গতানুগতিক শিক্ষাক নমনীয় শিক্ষা বুলি কিয় কোৱা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাম আমি মুক্ত বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি আৰু গতানুগতিক শিক্ষাৰ পৰিসৰ সম্পৰ্কে লিখা মুক্ত শিক্ষাৰ সুবিধা এইখিনি খুবেই গুৰুত্বপূৰ্ণ সেইটো চাব লাগিব তাৰপিছতে চোৱা জাকযোগে যি পাঠ্যক্ৰম আছে এই পাঠ্যক্ৰমৰ 3টা উদ্দেশ্য কি কি হ'ব পাৰে সেইকেইটা চাবা তাৰপিছতে তোমালোকে আৰু চাব লাগিব ইয়াত তোমালোকে মুক্ত বিশ্ববিদ্যালয়ৰ 4টা উদ্দেশ্য কি কি এইবোৰ মানে বহুত ইজি হয় তোমালোকে এবাৰ পঢ়িলেই তোমালোকৰ মনত ৰৈ যাব দেই এবাৰ ভালছে পঢ়ি দিলে মনত ৰৈ যাব তোমালোকৰ প্ৰায় একেই বস্তুবোৰ মানে খালি ইটোৰ লগত এইটো মিক্সিং কৰি নিদিবা পঢ়িলে দেই জাকযোগে শিক্ষাৰ উদ্দেশ্যসমূহ কি কি সেইখিনি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন তাৰপিছত চোৱা অগতানুগতিক শিক্ষা কি বুলি সুধি তোমাৰ ইয়াৰ বৈশিষ্ট্যসমূহ কথা সুধিব পাৰে এইটো 6 মাৰ্কৰ কুৱেশ্যন তেনেকৈ সুধিব পাৰে দেই তাৰপিছত চোৱা আৰু চাব লাগিব আমি অগতানুগতিক শিক্ষাৰ সীমাবদ্ধতা সম্পৰ্কে তাৰপিছত দূৰত্ব শিক্ষাৰ উদ্দেশ্যসমূহ কি কি আলোচনা কৰা ইয়াৰ এনচাৰটো পিছফালে আৰু ইকন আছে সেইটো হৈছে তাৰপিছতে চোৱা আৰু আমি কি চাম দেখাই আছোঁ তোমাৰ ইয়াৰ পৰা ইয়াত চাম আমি এইখিনি প্ৰশ্ন চাব লাগিব মুক্ত শিক্ষাৰ বৈশিষ্ট্য মুক্ত শিক্ষাৰ সুবিধা মই এইবোৰ আগতে দিছোঁ বাৰু তাত দি আহিলোঁ মই এইটো হেৰি নকৰিলে হ'ব তাৰপিছতে চোৱা আৰু আমি চাব লাগিব তোমাৰ কৈ আছোঁ মই এইটো চাব লাগিব মুক্ত শিক্ষা ব্যৱস্থাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰয়োজন পূৰণ কৰিব পাৰে তোমাৰ নিজৰ উক্তি যুক্তিযুক্ততা দেখুওৱা বা আলোচনা কৰা ইম্পৰ্টেণ্ট হয় দেই সেইটো চাবা তাৰপিছতে বৰ্তমান সময়ত অগতানুগতিক শিক্ষাৰ গুৰুত্ব বা প্ৰয়োজনীয়তাসমূহ কি কি সেইটো চাই থাকা তাৰপিছতে আমি আৰু চাম কি এইটো চাব লাগিব যোগাযোগ শিক্ষাৰ বৈশিষ্ট্যসমূহ এইটো কি কি সেইটো চাব লাগিব তাৰপিছতে এইখিনি আমি এইটো চেপ্টাৰ ইয়াতে সমাপ্ত হৈছে তাৰপিছত আছে আমি শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ এই চেপ্টাৰটোৰ আমি কি চাম তোমালোকক দেখুৱাই আছোঁ ইয়াত আমি প্ৰথমতে তোমালোকে এই কুৱেশ্যনটো চাই থবা পৃথিৱী সন্মিলন 1992 মানে বসুধা সন্মিলন বুলি কয় এইটো তোমাৰ ক'ত হৈছিল মানে কিমান চনত হৈছিল বুলি কেতিয়াবা আহি যাব পাৰে ক'ত হৈছিল বুলি ক'লে ৰিঅ' ডি জেনেৰিঅ'ত হৈছিল হয়নে ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত নেক্সট এইটো 2 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট 3 নম্বৰটো ইম্পৰ্টেণ্ট এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট হয় বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় সেইবোৰ বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলন কেতিয়া পালন কৰা হয় 8 মাৰ্চত আছিলে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বৰ্তমান সাক্ষৰতাৰ হাৰ ভাৰতত কিমান এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইখিনি তোমালোকে চাব লাগিব মহিলা সংৰক্ষণৰ বিধেয়কত নিশ্চিত কৰিছিল কিমান শতাংশ 33% তোমালোকে এইটো জানাই সেইখিনি তোমালোকে চাব লাগিব আৰু তোমালোকে ইয়াত কি চাবা মই কৈ দিছোঁ ইয়াত তোমালোকে আৰু চাব লাগিব এইটো চাব লাগিব ভাৰত চৰকাৰে এইটো চাবা ইম্পৰ্টেণ্ট ষ্টকহোম সন্মিলন কেতিয়া হৈছিল 1972 ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তাৰপিছতে আৰু আমি কি চাব লাগিব মই কৈ আছোঁ তোমালোকক ইয়াত চাব লাগিব তোমালোকে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয় ইম্পৰ্টেণ্ট সেইটো তোমালোকক মই ইফালেও দিছিলোঁ বাৰু তাৰপিছত আৰু আমি চাব লাগিব পৰিৱেশ শব্দৰ ব্যুৎপত্তিগত অৰ্থটো কি হয় যৌন শিক্ষা মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাব লাগিব এইটো তোমালোকৰ শাৰীৰিক শিক্ষা এটা সুস্থ জীৱনৰ বাট দেখুৱাই ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট হয় তাৰপিছতে তোমালোকৰ ভাৰতৰ নাৰী সবলীকৰণৰ লগত জড়িত 2টা কমিটিৰ নাম লিখা ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকে চাব লাগিব মহিলা সবলীকৰণ মানে কি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি তোমালোকে গুৰুত্ব সহকাৰে চাব লাগিব দেই তাৰপিছত তোমালোকে আৰু চাব লাগিব জনসংখ্যা শিক্ষা কিয় প্ৰয়োজন ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকে গুৰুত্ব সহকাৰে চাবা তাৰপিছতে তোমালোকৰ মহিলা সবলীকৰণ কিয় প্ৰয়োজন মহিলা সবলীকৰণ যে আমাৰ ওপৰত মানে অসম চৰকাৰে হওক লাগিলে ভাৰত চৰকাৰে হওক মানে আমাক গুৰুত্ব দিছে কিয় দিছে কাৰণটো কি তোমালোকে সেই কথাটো লিখিব লাগিব প্ৰয়োজনটো কি মানে হ'ল পৰিৱেশ শিক্ষা বিদ্যালয়ত মানে প্ৰদান কৰাৰ তোমাৰ উপায়কেইটা কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে আমি চাম শিক্ষানুষ্ঠানত পৰিৱেশ শিক্ষা দিয়াৰ শিক্ষকৰ ভূমিকা তাৰপিছতে পৰিৱেশ শিক্ষাৰ 4টা গুৰুত্বপূৰ্ণ দিশ ইম্পৰ্টেণ্ট সেইখিনি তোমালোকক মই যিখিনি কথা কৈছোঁ কিন্তু তোমালোকে সেইখিনি স্কিপ কেতিয়াও নকৰিবা দেই মানে পৰীক্ষাত কিন্তু প্ৰস্তাৱ লাগিব পাৰিৱেশিক শিক্ষাৰ বা পৰিৱেশ শিক্ষাৰ উদ্দেশ্যসমূহ আলোচনা কৰা ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰাই যিহেতু এনচাৰটো তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা চাই ল'বা ভিডিঅ'টো পজ কৰি ল'লে হৈ যাব
তাৰপিছত চোৱা তাৰপিছত আমি চাম পৰিৱেশ শিক্ষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা শাৰীৰিক শিক্ষা বিদ্যালয়সমূহত কিয় প্ৰয়োজন সেইটো ইম্পৰ্টেণ্ট হয় এইখিনি চাব লাগিব তাৰপিছতে আমি আৰু চাম তোমালোকে এইটো চাবা ভাৰতীয় সমাজত মহিলাৰ সামাজিক মৰ্যাদা সম্পৰ্কে আলোচনা কৰা ইম্পৰ্টেণ্ট হয় দেই তাৰপিছত চোৱা এইটো বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা তোমালোকে বেছিকৈ এডুকেশ্যন বিষয়টোত তাৰমানে তোমালোকে পইণ্ট ৱাইজ উত্তৰ লিখিবলৈ চেষ্টা কৰিবা তোমালোকে নম্বৰ বহুত পাই যাবা পইণ্টত লিখিবা বস্তুবোৰ তাৰপিছতে মহিলা সবলীকৰণৰ বাবে বিদ্যালয়সমূহে ল'ব পৰা কিছুমান সাধাৰণ উপায় ইম্পৰ্টেণ্ট হয় এইটো চাবা তোমালোকে এইটো এনচাৰ ইয়াতে আছে তাৰপিছতে আমি চাম এইটো জনসংখ্যা শিক্ষা প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে লিখা এইটো চাই থবা তোমালোকে এনচাৰটো এইটো পিছৰ কণী এটা আছে হয়নে তাৰপিছতে আমি আৰু চাম এইটো চাবা তোমালোকে পৰিৱেশ শিক্ষাৰ সংজ্ঞা কি ইয়াৰ গুৰুত্বসমূহ বিষয়ে লিখা এইখিনি ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে চাব লাগিব দেই তাৰপিছত চাবা যে শিক্ষানুষ্ঠানত পৰিৱেশ শিক্ষা প্ৰদানৰ কেইটামান পৰামৰ্শ আগবঢ়োৱা ইম্পৰ্টেণ্ট হয় এইখিনি খুবেই গুৰুত্বপূৰ্ণ এইখিনি তোমালোকে চাই ল'বা নেক্সট আছে চতুৰ্থ অধ্যায় শিক্ষণ বা শিক্ষণ একেটাই এতিয়া শিক্ষণ চেপ্টাৰটোৰ আমি কি চাব লাগিব তোমালোকক সেইখিনি মই তোমালোকক ইয়াত দেখুৱাই দিম তোমালোকে সেইখিনি কুৱেশ্যন অকণমান তোমালোকৰ নিজে পঢ়িখিনি থকাৰ লগতখিনিতে এইখিনি তোমালোকে প্ৰেক্টিছ এইকেইদিন যিহেতু তোমালোকে পঢ়িয়ে আছিলা গতিকে এইখিনি পঢ়িছা নাই চেক কৰিবা আৰু পাৰিছা নে নাই চাব পাৰিবা প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি কোনে আগবঢ়াইছিল থৰ্ণডাইকে ইম্পৰ্টেণ্ট হয় গেষ্টাল্ট শব্দটো কি শব্দ হয় এইটো ইম্পৰ্টেণ্ট হয় ডেছ তত্ত্বটো পেভলেভে প্ৰৱৰ্তন কৰিছিল অনুবন্ধন হয় কোহলাৰ পৰীক্ষণ কাৰ্যত ব্যৱহাৰ কৰা জন্তুবিধৰ নামটো কি চিম্পাঞ্জী জানাই তোমালোকে গেষ্টাল্ট মতবাদৰ জনক কোন হয় ইম্পৰ্টেণ্ট হয় তাৰপিছত থৰ্ণডাইকৰ মতে ডেছ আৰু ডেছ মাজত সংযোগ মানে সাধন হয় ইম্পৰ্টেণ্ট হয় 57টো ইম্পৰ্টেণ্ট হয় হয়নে এইখিনি তোমালোকে চাবা শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণ সংশোধন কাৰ্যই উক্তিটো কোনে দিছিল গ্ৰেইডে দিছিল তাৰপিছত অন্তৰ্দৰ্শন পদ্ধতিটো এটা কি তত্ত্ব সামগ্ৰিকতাবাদ উদ্দীপকৰ পৰিৱৰ্তন হ'ল শিক্ষণৰ কি অনুবন্ধনবাদৰ তত্ত্বৰ গুৰুত্ব দি শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিটো ডেছ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ তেওঁলোকে এইখিনি কিন্তু ধ্যান দি চাবা অনুবন্ধনবাদ হৈছে কৃত্ৰিম উদ্দীপক আৰু ডেছৰ মাজত এটা সংযোগ সাধন প্ৰক্ৰিয়া স্বাভাৱিক উদ্দীপকৰ হয়নে এই তত্ত্বটোৱে প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল উদ্দীপকৰ প্ৰতি কৰা প্ৰতিক্ৰিয়াৰ ইম্পৰ্টেণ্ট দেই বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকে এই বস্তুখিনি কিন্তু তোমালোকে স্কিপ নকৰিবা দেই তাৰপিছত চোৱা প্ৰণোদিতকৰণ হ'ল শিক্ষাৰ এটা কি আৱেগিক প্ৰক্ৰিয়া তাৰপিছতে তোমালোকৰ গেষ্টাল্ট শব্দটোৰ অৰ্থ কি অন্তৰ্দৃষ্টিৰে শিক্ষণ হ'ল গেষ্টাল্ট শব্দ মানে পৰা হৈছে তাৰপিছত নেক্সট তোমালোকে এইটো চাব পাৰা ফলাফলৰ নীতিয়ে অধিক কিহত গুৰুত্ব দিয়ে তাৰপিছত নেক্সট শিক্ষণৰ শাস্তি আৰু পুৰস্কাৰ নীতি ভিত্তি হ'ল কি নেক্সট চাবা বিকল্প উদ্দীপক প্ৰমাণ তাৰপিছত আমি চাম শিক্ষণ হৈছে ডেছ আৰু অভিজ্ঞতাৰ আহৰণ এইটো জ্ঞানৰ হ'ব তাৰপিছতে পৰিপক্কতা বিকাশ আৰু বয়সৰ এইটো ইম্পৰ্টেণ্ট হয় সামগ্ৰিকতাবাদ তত্ত্বই শিক্ষণৰ ক্ষেত্ৰত অন্তৰ্দৃষ্টিৰ সেইটো হয় তাৰপিছতে সামগ্ৰিকতাবাদ তত্ত্বৰ মতে শিক্ষণ অনুশীলনৰ ফল নহয় এইবিলাক ইম্পৰ্টেণ্ট দেই অনুশীলনে এজন মানুহক কি কৰে শিক্ষণ অনুশীলন নীতি দিয়ে মীৰাই অংক এটাত ভাল ফলাফল দেখুৱাব শিক্ষকে তাইক প্ৰশংসা কৰিছে তাই নিজে অংকৰ সমাধান উলিয়ায় এইটো কি পদ্ধতি হয় অন্তৰ্দৰ্শন পদ্ধতি হয় যেতিয়া এজন গাড়ী চালকে ৰাস্তাত ৰঙা সংকেত দেখিছে তেতিয়া গাড়ীখন ৰখাই দিছে এইটো কি তত্ত্ব অনুবন্ধনবাদ তত্ত্ব এনেকুৱা ধৰণৰ কুৱেশ্যন আগত দিছিলে গতিকে এতিয়াও আকৌ দিয়াৰ চান্সেছ আছে 1 নম্বৰৰ কাৰণে দি দিব পাৰে সেইখিনি তাৰপিছতে এই বস্তুটো তোমালোকে চাই থবা কফকাটো কাৰ লগত জড়িত গেষ্টাল্ট তত্ত্ব থৰ্ণডাইকটো প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু পেভলভজন হৈছে অনুবন্ধনবাদৰ ওপৰত হেৰি কৰে হয়নে নহয় আচ্ছা বা শিক্ষণ অনুবন্ধনবাদ তত্ত্ব কোনজন ৰাছিয়াৰ ডক্টৰে উদ্ভাৱন কৰিছিল আইভান পেভলভ হয় হয়নে শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতিটো কোনে কৰিছিলে কহলাৰে কৰিছিলে হয়নে নহয় আচ্ছা তাৰপিছত আমি প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি দি শিকা আমাৰ এটা ব্যৱহাৰ উদাহৰণ দিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা তোমালোকে পেভলভৰ অনুবন্ধনৰ পৰীক্ষাত কৃত্ৰিম উদ্দীপকটো কি হয় 1 ঘণ্টাৰ কাৰণে হৈছিলে তাৰপিছতে তোমালোকে শিক্ষণ হ'ল অভিজ্ঞতাৰ প্ৰশিক্ষণৰ আচৰণৰ সলনিকৰণ এই উক্তিৰ সৈতে জড়িত ব্যক্তিজনৰ নাম কি আছিল তাৰপিছতে শিক্ষণ হৈছে ব্যক্তিকেন্দ্ৰিক প্ৰক্ৰিয়া ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এইবিলাক তোমালোকে চাব লাগিব দেই ফলাফলৰ জ্ঞানক কিয় শিক্ষণৰ চৰ্ত সাপেক্ষে বা চৰ্ত হিচাপে বিবেচনা কৰা হয় এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন এইখিনি তোমালোকে চাবা তাৰপিছতে আমি চাম তোমালোকৰ এইখিনি কুৱেশ্যন চাব লাগিব শিক্ষণ হৈছে বিকাশৰ এটা প্ৰক্ৰিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি চাব লাগিব তাৰপিছতে তোমালোকে আৰু চাবা
শিকন হৈছে ক্ৰমানুগতিক্ৰম বিকাশৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা তাৰপিছতে তোমালোকে আৰু চাবা শিকনৰ তিনিটা প্ৰধান বৈশিষ্ট্য তাৰপিছতে প্ৰচেষ্টা আৰু ভুল পদ্ধতি এটা কাম বাৰে বাৰে কৰিব লগা হয় ব্যাখ্যা কৰা এইখিনি প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তৰ্দৰ্শন পদ্ধতিৰ মাজত পাৰ্থক্য লিখা ইম্পৰ্টেণ্ট ইয়াৰ পৰা তোমালোকে পাৰ্থক্য তিনিটামান চাই থবা তাৰপিছতে আৰু চাম আমি পৰিপক্ক আৰু শিকনৰ মাজত থকা সাদৃশ্যসমূহ তাৰপিছতে আৰু আমি চাব লাগিব যে শিকন পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি আমি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ হয় তোমালোকে এইখিনি চাবা দেই তাৰপিছতে আমি আৰু এটা বস্তু চাব লাগিব তোমালোকে আৰু এটা বস্তু চাব পাৰা যে এইটো চোৱা প্ৰকৰণ নীতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে লিখা সেইটো ইম্পৰ্টেণ্ট হয় শিকনৰ বিষয়ৰ সৈতে সম্পৰ্কিত শিকনৰ কাৰকসমূহ কি ইম্পৰ্টেণ্ট পৰিপক্কতাৰ বৈশিষ্ট্য ইম্পৰ্টেণ্ট হয় শিকনৰ প্ৰস্তুতি নীতিৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে লিখা অন্তৰ্দৰ্শন পদ্ধতিৰ সীমাবদ্ধতা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ তোমালোকে এইবোৰ চাব লাগিব আচ্ছা ভুল আৰু প্ৰচেষ্টা পদ্ধতিৰ সীমাবদ্ধতাসমূহৰ লগত তোমাৰ পৰিস্থিতি দেখুওৱা সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে চোৱা শিকন অনুশীলন নীতিৰ গুৰুত্ব সম্পৰ্কে লিখা শিকনৰ তাৰপিছতে তোমালোকে চাব লাগিব প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ জৰিয়তে শিকন কিদৰে সম্ভৱ উদাহৰণসহ বুজাই লিখা এইটো 6 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে তোমালোকে চাই থবা তাৰপিছতে আমি চাম আৰু এইটো চাবা প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শৈক্ষিক মূল্য নিৰ্ধাৰণ কৰা ইয়াত খুবেই কম আছে কিন্তু তোমালোকে কিতাপত ভালকৈ আছে কিতাপত চাবা ইয়াত কিন্তু ইমান ভালকৈ নাই দেই ইয়াত অকণমানহে লিখিছে কাৰণ 3-4 মাৰ্কছৰ কাৰণে আহিলে এইকণ লিখিলে নহ'ব কিন্তু তাৰপিছত চোৱা আৰু চাব লাগিব তোমালোকে অন্তৰ্দৰ্শন শিকন পদ্ধতি ব্যাখ্যা কৰা এই সম্পৰ্কে এটা পৰীক্ষা লিখিব কৈছে হয়নে তাৰপিছতে আমি আৰু এটা চাব লাগিব তোমালোকে এইটো চোৱা শিকনৰ মুখ্য নীতিকেইটা কি মুখ্য নীতিকেইটা আমি জানো যে ফলাফল নীতি আছিলে অনুশীলন নীতি আছিলে প্ৰস্তুতি নীতি আছিলে আৰু শ্ৰেণীকোঠাত কিদৰে প্ৰয়োগ কৰিব পাৰি ব্যাখ্যা কৰা ইয়াত তোমালোকে আছে তোমালোকে চাই ল'বা দেই তাৰপিছত নেক্সট তোমালোকে শিকনৰ প্ৰধান বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন শিক্ষাৰ্থীৰ লগত জড়িত হৈ থকা শিকনৰ উপাদানসমূহ ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা তোমালোকে তাৰপিছতে তোমালোকে আৰু এইটো চাব পাৰা শিক্ষণ পদ্ধতিৰ লগত জড়িত শিকনৰ বিভিন্ন উপাদানসমূহ তাৰপিছত তোমালোকে চাবা প্ৰস্তুতি নীতি কি ইয়াৰ শৈক্ষিক তাৎপৰ্যৰ বিষয়ে আলোচনা কৰা তাৰপিছত ফলাফল নীতি কি ইয়াৰ শৈক্ষিক তাৎপৰ্য এইকেইটা গোটেইকেইটা নীতিকেইটাৰ অনুশীলন নীতি কি অনুশীলন নীতিৰ শৈক্ষিক তাৎপৰ্য এইবিলাক মানে যিকোনো এটা তোমালোকৰ দিয়া চান্সেছ খুবেই বেছি আছে সেইকেইটা তোমালোকে চাই থবা আৰু এইটো চাই থবা যে অনুবন্ধন প্ৰতিক্ৰিয়া মানে কি শিক্ষণৰ অনুবন্ধন পদ্ধতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ইম্পৰ্টেণ্ট এইখিনি তোমালোকে চাবা এইটো চেপ্টাৰ তাৰপিছত আছে বিস্মৃতি আৰু স্মৃতি এইটো চেপ্টাৰ আমি কি চাম তেওঁলোকক মই সেইটো ইয়াতে কৈ দিম তোমালোকে সেইখিনি বস্তু ভালকৈ চাবা প্ৰথমতে আমি 1 মাৰ্কৰ কাৰণে কি চাম মই সেইকেইটা তোমালোকক কেইটামান দি দিছোঁ তোমালোকে সেইখিনি চাইছানে নিজে এনেও গম পাবা তোমালোকে প্ৰত্যাভিজ্ঞা মানে কি ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো চাবা এইটো দেশৰ মতে এইটো চাবা তোমালোকে এইটো চাবা সেই তোমালোকে প্ৰশ্নটো মই পঢ়ি দিলে বহুত দেৰি হৈ যাব তোমালোকে এইটো প্ৰশ্নটো পঢ়ি দিয়া নাই বাৰু মই সেইটো চাবা তোমালোকে চাই ল'বা নিজে দেই তাৰপিছতে আৰু আমি চাম তোমালোকৰ প্ৰকৃত স্মৃতি কি তাৰপিছতে প্ৰত্যাভিজ্ঞা পুনঃস্মৰণতকৈ সহজক্ৰিয় সেইখিনি কলা ৰঙে আমাক বগালৈ মনত পেলায় কিয় সেইখিনি বহুত ইম্পৰ্টেণ্ট কবিতা এটাত কিয় সহজে মনত ৰাখিব পাৰি সেইবিলাক চিনাক্তকৰণ বা স্মৰণ মানে কি ইম্পৰ্টেণ্ট হয় দেই এইবিলাক চাবা অভ্যাস স্মৃতি সেইবিলাক চাবা তাৰপিছতে অৱদমন মানে কি সেইবিলাক চাবা তাৰপিছতে বিস্মৃতিৰ শাৰীৰিক কাৰণ কি স্মৃতিৰ পৰিসৰ কি ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকে গুৰুত্ব সহকাৰে চাবা তাৰপিছতে আৰু আমি চাম তোমালোকৰ স্মৃতিৰ অনুশীলন মানে কি বুজায় প্ৰত্যাভিজ্ঞাই পুনঃস্মৰণত সহায় কৰে উদাহৰণ দি লিখা দীৰ্ঘকালীন স্মৃতি কি শিক্ষাৰ ইচ্ছাই স্মৃতি লাভত সহায় কৰে ব্যাখ্যা কৰা তাৰপিছতে চাম আমি তোমালোকৰ ৰুদ্ধকৰণ কি ইম্পৰ্টেণ্ট হয় বন্ধকৰণ কি ইম্পৰ্টেণ্ট হয় তাৰপিছতে এইখিনি চাবই লাগিব তোমালোকে তাৰপিছতে প্ৰতিৰূপ স্মৃতি আৰু অভ্যাস স্মৃতিৰ মাজত পাৰ্থক্য পুনঃস্মৰণ আৰু প্ৰত্যাভিজ্ঞাৰ মাজত পাৰ্থক্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাবা তোমালোকে দেই তাৰপিছতে আৰু আমি চাম স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণৰ দুটা বৈশিষ্ট্য সেইখিনি চাব লাগিব তাৰপিছতে এইখিনি চাবা ভাল স্মৃতিৰ 4টা বৈশিষ্ট্য দেই ভাল স্মৃতিৰ 4টা বৈশিষ্ট্য তাৰপিছতে তোমালোকৰ বিস্মৃতিৰ 4টা শাৰীৰিক কাৰণ তাৰপিছতে তোমালোকে সংৰক্ষণৰ 3টা কাৰক হয় এইখিনি বহুতে ইম্পৰ্টেণ্ট এইখিনি তোমালোকে চাব লাগিব তাৰপিছতে আৰু চাম আমি তোমালোকৰ আমি পাহৰি যাওঁ কিয়নো আমি কিছুমান কথা মনত ৰাখিব নিবিচাৰোঁ আলোচনা কৰা ইম্পৰ্টেণ্ট হয় ভালদৰে মনত ৰাখিবলৈ আমি কিছুমান কথা পাহৰিবই লাগিব আলোচনা কৰা এইখিনি বহুতে ইম্পৰ্টেণ্ট তাৰপিছতে তোমালোকে আৰু চাব লাগিব স্মৃতি মানে কি এইটো 4 মাৰ্কৰ কাৰণে কুৱেশ্যন গুচি আহিব পাৰে দেই তোমালোকে চাব লাগিব
তাৰপিছতে চাবা তোমালোকে স্মৃতিৰ কেইটামান বৈশিষ্ট্য আছে যে সেই বৈশিষ্ট্যকেইটা কি আছিলে সেইখিনি চাবা ইয়াত এটা তোমালোকৰ দিয়া আছে বাকীকেইটা চাই ল'বা ইয়াত 5টা বৈশিষ্ট্য আছে তো উত্তম স্মৃতিৰ লক্ষণসমূহ কি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইখিনি কিন্তু মানে স্কিপ নকৰাকৈ যাবা দেই চোৱা বিস্মৃতি মানে কি আৰু বৈশিষ্ট্য ইম্পৰ্টেণ্ট হয় তাৰপিছতে স্মৃতি কিদৰে উন্নত কৰিব পাৰি সেইখিনি চাব লাগিব তাৰপিছতে বিস্মৃতিৰ 5টা কাৰণ ইম্পৰ্টেণ্ট বিস্মৃতিৰ 5টা কাৰণ তাৰপিছতে তোমালোকে বিস্মৃতিৰ 5টা কাৰণ এইখিনি বহুত আছে এইফালেও আছিলে তোমালোকে এইফালেও আছে চাই লোৱা তোমালোকে এনচাৰটো এনেকৈ স্কিপ কৰি চাই ল'বা দেই তাৰপিছতে আৰু আমি কি চাম দেখাই আছোঁ তাৰপিছতে আমি ধৰি লোৱা তুমি এজন স্কুল শিক্ষক যদি তুমি এটা শিশুৰ স্মৃতিকৰণ উন্নতিৰ বাবে কিদৰে সহায় কৰিবা ইম্পৰ্টেণ্ট হয় সেইখিনি সেইটো চাবা তাৰপিছতে ইয়াত তোমালোকে চাবা এইটো বস্তু চাবা তোমালোকে বিস্মৃতিৰ গুৰুত্বপূৰ্ণ কাৰণসমূহ কি ইম্পৰ্টেণ্ট সেইটো চাবা তাৰপিছতে মুখস্থকৰণৰ বিভিন্ন অৰ্থনৈতিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা ইম্পৰ্টেণ্ট সেইটো চাই থাকা এইখিনি তোমালোকে ইয়াৰ পৰা এইটো চাবা তাৰ পুনঃস্মৰণ মানে কি ইম্পৰ্টেণ্ট হয় তাৰপিছতে আমি ইয়াত চাম মনোযোগ আৰু আগ্ৰহ 5ম অধ্যায় সেইটো চাম আমি সেইটো তোমালোকে এইটোত আমি কি চাম এইটো চাবা 14 নম্বৰ কুৱেশ্যনটো আগ্ৰহ আৰু মনোযোগ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা এইটো উক্তিটো কোনে দিছিল আগ্ৰহ হ'ল এক গতিশীল মনোভাৱ এই উক্তিটো কোনে দিছিল ইম্পৰ্টেণ্ট হয় সেইখিনি চাবা তাৰপিছতে আৰু আমি কি চাম তোমালোকক কৈ আছোঁ ইয়াত তোমালোকে চাবা এইটো বস্তু মনোযোগৰ এটা বস্তুনিষ্ঠ কাৰণ ইম্পৰ্টেণ্ট মনোযোগ আগ্ৰহ দুটা পৃথিৱী এইটো কোনে কৈছিল লেটিন শব্দ ইণ্টাৰেষ্ট শব্দটোৰ অৰ্থ কি ইম্পৰ্টেণ্ট টেষ্ট 73 74 এইবিলাক বহুতেই ইম্পৰ্টেণ্ট হয় দেই এইখিনি তোমালোকে চাবা এটা ডাঙৰ শব্দই সেইটো চাবা তাৰপিছত আকাৰ হ'ল মনোযোগৰ এটা কাৰণ সেইটো চাবা স্বতঃস্ফূৰ্ত মনোযোগৰ উদাহৰণ দিয়া শেহুকা পিছলা মনোযোগ কি ইম্পৰ্টেণ্ট এইখিনি তোমালোকে চাব লাগিব দেই তাৰপিছত আগ্ৰহৰ দুটা বৈশিষ্ট্য চাব লাগিব তাৰপিছতে আৰু চাব লাগিব মনোযোগৰ বাহ্যিক কাৰণ মনোযোগৰ আগ্ৰহৰ দুটা পাৰিপাৰ্শ্বিক কাৰণ ইম্পৰ্টেণ্ট হয় তাৰপিছতে ভাৱাত্মক মনোযোগ মানে কি ইম্পৰ্টেণ্ট মনোযোগৰ অস্থিৰতা মানে কি ইম্পৰ্টেণ্ট হয় এইবিলাক তোমালোকে চাব লাগিব তাৰপিছতে বিশ্লেষণাত্মক মনোযোগৰ বিষয়ে উদাহৰণসমূহ ব্যাখ্যা কৰা সেইটো ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকে চাবা তাৰপিছতে আমি আৰু কি চাম আৰু চাব লাগিব তোমালোকে মনোযোগ আৰু আগ্ৰহৰ মাজৰ সম্বন্ধ আলোচনা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো চাবা তাৰপিছতে আমি চাম মনোযোগ আৰু আগ্ৰহ হ'ল শিক্ষা প্ৰক্ৰিয়া উপায় আৰু সমাপ্তি আলোচনা এইটো ইম্পৰ্টেণ্ট হয় মনোযোগৰ পৰিৱৰ্তনশীলতা মানে কি এটা উদাহৰণৰ সৈতে আলোচনা কৰা ইম্পৰ্টেণ্ট চাবা তাৰপিছতে আৰু আমি চাম এইটো চাবা অস্থিৰ মনোযোগ বুলিলে তুমি কি বুজা ব্যাখ্যা কৰা সেইটো চাই থাকা তাৰপিছতে আমি চাম আৰু শিক্ষা মনোযোগৰ গুৰুত্ব ইম্পৰ্টেণ্ট শিক্ষা মনোযোগৰ গুৰুত্ব আৰু ইয়াৰ বৈশিষ্ট্য দেই বহুতেই গুৰুত্বপূৰ্ণ সেইটো চাই থাকা তাৰপিছতে মনোযোগৰ চোৱা বাহ্যিক কাৰণ কি কেইটামান বাহ্যিক কাৰণৰ বিষয়ে লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো তোমালোকে চাব লাগিব সেইটো ইয়াৰ বাহ্যিক কাৰণকেইটা আছিলে আকাৰ আকৃতি তীব্ৰতা নতুনত্ব এইখিনি দেই আচলতে মনোযোগৰ আভ্যন্তৰীণ কাৰণকেইটা আভ্যন্তৰীণ সেইটো আচলতে চোৱা আগ্ৰহ কি ইয়াক প্ৰভাৱিত কৰা দিশসমূহ কি ইম্পৰ্টেণ্ট হয় সেইটো চাই থাকা তাৰপিছতে আৰু আমি চাম এইটো বস্তু শিক্ষাৰ্থীসকলৰ মাজত মনোযোগ আগ্ৰহৰ বিকাশৰ বাবে শিক্ষকৰ ভূমিকা সম্পৰ্কে লিখা ইম্পৰ্টেণ্ট ইয়াত তোমালোকৰ 4টা পইণ্ট আছে আৰু বাকীকেইটা তোমালোকৰ এইকেইটা আৰু মনোযোগ আৰু আগ্ৰহৰ শৈক্ষিক গুৰুত্ব সম্পৰ্কে লিখা সেইটো চাই থাকা তাৰপিছতে এতিয়া আমি মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান এইটোৰ ওপৰত চাম আমি সেইটো কাৰণে কি কুৱেশ্যন চাব লাগিব মই তোমালোকক ইয়াতে চাম আমি মানসিক স্বাস্থ্যৱান হৈছে এনে এটা বিজ্ঞান যিয়ে কাৰণৰ কল্যাণটো কোনে কৈছিল ইম্পৰ্টেণ্ট সেইটো চাই থাকা তোমালোকে 1 নম্বৰ কুৱেশ্যনৰ কাৰণে চাব পাৰা তাৰপিছতে এইটো চাবা 2 নম্বৰ এইটো চাবা 31 নম্বৰটো এইটো চাবা এইখিনি তোমালোকে চাব লাগিব তাৰপিছতে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা দিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা বৈশিষ্ট্য মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা কাৰ্য ইম্পৰ্টেণ্ট হয় 3টা কাৰ্য আছে 3টা কাৰ্য কেতিয়াবা লিখিবলৈ আহে দেই আমি সেইকেইটা চাব লাগিব ইয়াৰ সংৰক্ষণমূলক কাৰ্য প্ৰতিকাৰমূলক কাৰ্য প্ৰতিৰোধমূলক কাৰ্যটো কিনো মানে সেই 3টাৰ বিষয়ে চব দিয়া আছে ধুনীয়াকৈ তোমালোকে পঢ়ি ল'বা তাৰপিছতে মানসিক স্বাস্থ্য বিজ্ঞানৰ 3টা উদ্দেশ্য ইয়াৰ দৰকাৰী কাৰ্যকেইটা কি একেটা কুৱেশ্যন কৰি ৰিপিট হৈছে সেইটো আমাক নালাগে
তাৰপিছতে চাব লাগিব আমি মানসিক স্বাস্থ্য বুলিলে কি বুজা ই শাৰীৰিক স্বাস্থ্যৰ লগত কিদৰে সম্পৰ্কযুক্ত ইম্পৰ্টেণ্ট হয় সেইটো চাব লাগিব তাৰপিছতে আমি চাম মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে লিখা ইম্পৰ্টেণ্ট মানসিক স্বাস্থ্য হ'ল পৰিসমাপ্তি আৰু মানসিক স্বাস্থ্য বিধিৰ হ'ল উপায় এইটো ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত আমি ঘৰত কেনেদৰে মানসিক স্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন মানসিক স্বাস্থ্য বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে বা উদ্দেশ্যসমূহ আলোচনা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি চাব লাগিব আচলতে শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা সেইটো চাই থবা মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যাৱলীৰ কথা মই ক'লোৱেই আগতে সেইকেইটা তোমালোকে বহলভাৱে চাই থবা পৰীক্ষাত মানে এটা নিৰ্দিষ্ট ধৰি লিখিবলৈ দিব পাৰে দেই তোমালোকে সেইকাৰণে সেইটো চাই থবা সেইখিনি আমাৰ ইয়াতে তোমালোকৰ যিখিনি আমি চেপ্টাৰ আছিলে আমি সেইখিনি ক'লোঁ এতিয়া আমাৰ আহি গ'ল তোমালোকৰ একেবাৰে শেষ চেপ্টাৰটো য'ত আমাৰ অংক থাকে আৰু চিত্ৰ এটা আহে আমাৰ আমি তাত চাম তোমালোকে চাবলৈ 1 মাৰ্কছৰ কাৰণে তোমালোকে চাব পাৰা সেইটো চাই থবা সবুজ আৰু সৰ্বনিম্ন ব্যৱধানক কি বুলি কয় এইটো চাই থবা তাৰপিছতে এই সূত্ৰটো চাই থবা তোমালোকে এইটো চাই থবা হ'ল এইটো চাই থবা 13 নম্বৰটো তাৰপিছতে তোমালোকে আৰু চাব লাগিব এইটো চাই থবা মই যিখিনি তোমালোকক খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন সেইবিলাকে তোমালোকক কৈ দিছোঁ মই তাৰপিছত তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন অংক এনেকুৱা দিয়ে সেইটো নিচিনা অংক সেইটো তোমালোকে চাই থবা আৰু এইটো চাই থবা এইবিলাক অংক দিয়ে পৰীক্ষা দেই মই যিহেতু তোমালোকৰ ইমান টাইম নাপালোঁ অংক নহ'লে কৰাই দিলোঁহেঁতেন মই যেতিয়া ইমান টাইম নাই যদি চাই লওঁ মই যদি পাৰোঁ এটা অংক কৰাই দিম বাৰু তোমালোকক এইটো তোমালোকে ইয়াৰ পিছৰকণত অংক চাই ল'বা তাৰপিছতে আমি আৰু চাম তোমালোকে এইটো চাই থবা বাৰংবাৰতা বিভাজন তালিকা কি পাই চিত্ৰ মানেনো কি এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন দেই চাবা বহুভুজ আৰু আয়তচিত্ৰৰ মাজত পাৰ্থক্য প্ৰভেদ এইটো খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট ইয়াত তোমালোকৰ ইমান ভালকৈ নাই কিন্তু কিতাপত তোমালোকে তাত পইণ্ট ৱাইজ পাবা পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা ইয়াত মানে পেৰেগ্ৰাফ ৱাইজ দিছে তোমালোকে ইয়াৰ পৰা পঢ়ি লৈ পইণ্ট ৱাইজ লিখিব পাৰিবা বাৰু কিন্তু ইয়াত চাই ল'বা নহ'লে কিতাপখন চাবা কিতাপখনত ধুনীয়াকৈ আছে গড়ৰ দুটা সুবিধা মধ্যমাৰ দুটা অসুবিধা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই কেন্দ্ৰীয় প্ৰৱণতাৰ বিভিন্ন যুগসমূহ কি উদাহৰণ দি বুজাই লিখা সেইখিনি আমি গুৰুত্বপূৰ্ণ বস্তুখিনি তোমালোকে এৰি থৈ নাযাবা কিন্তু সেইকেইটা তোমালোকে চাব লাগিব দেই তাৰপিছতে এইটো চাই থবা এনেকুৱা ধৰণৰ অংক দিয়ে পৰীক্ষাত গড় মধ্যমা বহুলক আমি এইবোৰ তেনেতো শিকিছিলোঁ ন দণ্ডচিত্ৰ কি ইয়াৰ ভাগসমূহ ইম্পৰ্টেণ্ট হয় সেইখিনি তোমালোকে চাবা তাৰপিছতে আৰু আমি ইয়াৰ পৰা কি চাম তোমালোকে কৈ দিছোঁ এইটো চোৱা এইবিলাক আয়তক্ষেত্ৰৰ বহুভুজৰ মাজত পাৰ্থক্য ইম্পৰ্টেণ্ট হয় মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই চোৱা এখন বাৰংবাৰতা তালিকাৰ বিভিন্ন অংশসমূহ এখন বাৰংবাৰতা তালিকা প্ৰস্তুত কৰিবলৈ কি অংশ আমাক লাগে এইখিনি অংশ লাগে দেই এই 5টা বস্তু লাগিব আমাক সেইটো বস্তু কেতিয়াবা পৰীক্ষাত সুধি থাকে তাৰমানে পাৰিসাংখ্যিক তথ্যৰ বাৰংবাৰতা বিভাজন তালিকা বুলি ক'লে কি বুজা ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা তথ্যসমূহৰ ৰেখাচিত্ৰ উপস্থাপনৰ বিভিন্ন পদ্ধতিৰ বিষয়ে আলোচনা কৰা ইম্পৰ্টেণ্ট এইখিনি বহুতেই গুৰুত্বপূৰ্ণ কুৱেশ্যন আহি থাকে মানে আমি সেইটো চাই থ'লে হ'ব তাৰপিছতে আমাৰ এটা দণ্ডচিত্ৰ অংকন কৰিবলৈ এইবাৰ পৰীক্ষাত আহি যাব পাৰে যিটো যোৱা বছৰ বহুভুজৰ কথা আহিছে গতিকে তোমালোকে এইটো চাই থবা দণ্ডচিত্ৰৰ কথা তাৰপিছতে এইটো চাই থবা পৰিসংখ্যা বিজ্ঞান কি শিক্ষা আৰু মনোবিজ্ঞানত পৰিসংখ্যা ব্যৱহাৰৰ বিষয়ে বৰ্ণনা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে এইটো চাই থবা বাৰংবাৰতা বিভাজন মানে কি পৰিসংখ্যা বিজ্ঞানত ইয়াৰ প্ৰয়োজনীয়তা উল্লেখ কৰা ইম্পৰ্টেণ্ট হয় তাৰপিছতে আমি এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰিবলৈও দি দিব পাৰে তোমালোকে এইটো পাৰিবাই চাগে দাগ চিহ্ন আৰু বাৰংবাৰতা ব্যৱহাৰ কৰিলে হৈ যাব আমি হয়নে তাৰপিছতে আমি আৰু চাম আৰু আমি কি চাম কৈ দিছোঁ তোমালোকে এটা চতুৰ্থক বিচ্যুতি চাবা এইবাৰ চতুৰ্থক বিচ্যুতি অহা খুবেই চান্স বেছি আছে চতুৰ্থক বিচ্যুতি এটা অংক চাই থবা মানে ইয়াত যিহেতু তোমালোকে বুজি নাপাবা আৰু তোমালোকে চতুৰ্থক বিচ্যুতিটো স্কুলত যিহেতু চাগে বুজাইছে মই যদি পাৰোঁ বা চতুৰ্থক বিচ্যুতি অংকটা তোমালোকক কৰাই দেখাম যদি টাইম পাওঁ কাইলৈ দিনটোহে যিহেতু আছে গতিকে তোমালোকে সেইটো চাই থবা আৰু চোৱা এইবাৰ চিত্ৰৰ কাৰণে তোমালোকে পাই চিত্ৰ আহিব পাৰে বা দ্বৈত দণ্ডৰ চিত্ৰ অহা চান্সেছ খুবেই বেছি আছে এইবাৰ তোমালোকে অংকৰ কাৰণে চতুৰ্থক বিচ্যুতি আৰু মধ্যমা চাই থবা চতুৰ্থক বিচ্যুতি আৰু মধ্যমা হ'ল আৰু চিত্ৰৰ কাৰণে তোমালোকে দ্বৈত দণ্ড চিত্ৰ বা দণ্ড চিত্ৰ নাইবা পাই চাৰ্ট এইকেইটাৰ ভিতৰতে মোৰ মতে আহিব বুলি মই ভাবিছোঁ আৰু তোমালোকে চিত্ৰৰ কাৰণে তোমালোকক মই কি ক'লোঁ তোমালোকক চিত্ৰ কৈছিলোঁ যে মই স্তম্ভলেখ আহি যাব পাৰে আয়তচিত্ৰ দেই আয়তচিত্ৰ আহিব পাৰে এইটো আয়তচিত্ৰ চোৱা যিহেতু বাৰংবাৰতা বহুভুজ যোৱা বছৰ আহি গৈছে 25 চনত এইবাৰ তোমালোকৰ এইটো বস্তু আহিব পাৰে আয়তচিত্ৰ পাই চিত্ৰ আৰু দ্বৈত দণ্ড চিত্ৰ এই 3টা বস্তু চাই থবা শিক্ষাত পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ সম্পৰ্কে লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো হ'ব আৰু মধ্যমা তোমালোকে চাবাই মধ্যমাটো মানে এইবাৰ ভাল হৈ আছে মধ্যমাৰ চতুৰ্থক বিচ্যুতি এই দুটাৰ ভিতৰতে অহা চান্সেছ খুবেই বেছি আছে
সেইখিনি তোমালোকে চাবা তাৰপিছতে তোমালোকে ইয়াতে মই তোমালোকে এইটো বস্তু চাই থবা মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা এজন মানসিক স্বাস্থ্যৱান লোকৰ বৈশিষ্ট্যসমূহ কি আলোচনা কৰা আৰু ঘৰুৱা পৰিৱেশত এজন মানসিকভাৱে সবল ব্যক্তি কৰিবলৈ বা ছাত্ৰজনৰ মানসিক স্থিতি কৰিবলৈ ঘৰখনৰ মানে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি সেইটো প্ৰশ্ন চাই থবা তোমালোকে সেইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন সেইখিনি তোমালোকে চাবা দেই তাৰপিছতে আৰু আমি এটা বস্তু মানে দেখুৱাইছোঁ এইটো চোৱা মানসিক স্বাস্থ্যৰ আমাৰ প্ৰয়োজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে কথাষাৰ তাৎপৰ্য কি ইম্পৰ্টেণ্ট তাৰ মধ্যমা কেন্দ্ৰীয় প্ৰৱণতাৰ স্থান সূচক জোখ বুলি কোৱা হয় সমোহিত ৰাশিৰ মধ্যমালৈ সূত্ৰটো কি লিখা ইম্পৰ্টেণ্ট সেইটো এটা কুৱেশ্যন ভাল কুৱেশ্যন তোমালোকে সেইটো চাই যাবা তাৰপিছতে আৰু আমি ভিডিঅ'টো প্ৰায় লাষ্ট পৰ্যায়ত উপনীত হৈছোঁহি মই তোমালোকক যিখিনি বস্তু মানে তোমালোকক মই ভাল বুলি মোৰ নিজৰ হেৰিয়ত আছিলে মই সেইখিনি তোমালোকক কৈছোঁ মানসিক স্বাস্থ্য বিজ্ঞানৰ 4টা গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিলে কৈছিলোঁ তোমালোকক মই এইটো আগতে কৈ গৈছিলোঁ এতিয়াও শেষত আকৌ এবাৰ কৈ দিছোঁ সেইখিনি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকে সেইখিনি তোমালোকে স্কিপ নকৰিবা কিন্তু মানে পৰীক্ষাত আহিলে যাতে তোমালোকে এৰিবলগীয়া নহয় দেই বাৰে বাৰে কৈ আছোঁ মই তোমালোকক খুব গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকে কিন্তু চাবা পৰীক্ষাৰ কাৰণে তোমালোকে এনেকুৱা অংক খুব দিয়ে পৰীক্ষাত এখন বিভাজনৰ এম মানে হ'ল তোমাৰ মানে মাধ্য আৰু মেডিয়ান দিয়া আছে বহুলক নিৰ্ণয় কৰা আমাৰ যিহেতু আছিলে যে থ্ৰী মধ্যমা ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য সেই সূত্ৰটোত পেলাই পিনি অংকটো কৰিব লাগিব ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকৰ এনেকুৱা টাইপৰ কুৱেশ্যন খুবেই আহে যে প্ৰথম চতুৰ্থ কিমান আৰু চতুৰ্থ বিচ্যুতি ইমান তৃতীয় চতুৰ্থ কিমান হ'ব ইম্পৰ্টেণ্ট কুৱেশ্যন 2 মাৰ্কৰ কাৰণে দিছে সেইবিলাক অংক হয় তোমালোকৰ যিহেতু অংক 2-3টামান দিয়া থাকিবই হয় নাই গতিকে সেইখিনি মই সেইকাৰণে কৈ দিছোঁ আচলতে শিক্ষণ আৰু পৰিপক্কতাৰ মাজত পাৰ্থক্য হয়নে সেইখিনি তোমালোকে চাবা মোৰ বিশ্বাস তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবা বুলি মোৰ বিশ্বাস আছে তোমালোকে এইখিনি কুৱেশ্যন চাবা আৰু প্ৰেক্টিছ কৰিবা মানে মই তোমালোকক যিহেতু বহুত লেটকৈ দিলোঁ ভিডিঅ'টো তোমালোকে কাইলৈ থাকি পৰহিলৈতো যিহেতু পৰীক্ষাই তোমালোকে এইখিনি কুৱেশ্যন চাইছানে চেক কৰিবা আৰু নাই চোৱা যদি আকৌ এবাৰ কাইলৈ চাই দিবা KKHSOU এইটোৰ সম্পূৰ্ণ নাম কি সেইটোৰ পৰীক্ষাত দি থকা দেখা যায় সেইটো চাবা তোমালোকে তাৰপিছতে এইটো চাই থবা মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা শিক্ষাৰ্থী মানসিক স্বাস্থ্য ৰক্ষাত বিদ্যালয়ৰ ভূমিকা সম্পৰ্কে লিখা তাৰপিছতে দ্বন্দ্বচিত্ৰ কাক বোলে ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই এইবোৰ তাৰপিছত চাবা তোমালোকে এইটো দিছেনে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ অন্তৰ্দৃষ্টিৰে পাৰ্থক্য এইবিলাক মই তোমালোকক তাত দিছিলোঁ বাৰু তো সেইখিনি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন স্মৃতি কি ইয়াৰ উপাদানসমূহ কি ইম্পৰ্টেণ্ট শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযোগ কেনেকৈ বৃদ্ধি কৰিব পাৰে ইম্পৰ্টেণ্ট সেইবিলাক হয়নে এইখিনি আছিলে তোমালোকৰ কাৰণে এডুকেশ্যনৰ কাৰণে গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকে যদি ভিডিঅ'টো কোনোবা নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল পালে তোমালোকে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰি দিবা ধন্যবাদ